Good afternoon, my dear students of class 12th. So, let us begin the today's topic, that is polymorphism. আমি পলিমৰফিজমৰ বিষয়ে আগতো অলপ ডিছকাছ কৰিছিলোঁ, য'ত আমি গৈ ৰখি দিছিলোঁ বিকজ আমাৰ অলপ বেচিক্সখিনি অলপ উইক আছিলে। চ' বেচিক্সখিনি অলপ আমি ষ্ট্ৰং কৰিলোঁ আৰু সেই বেচিক্স চেপ্টাৰ্ছখিনি ফাণ্ডামেণ্টেলছখিনি কমপ্লিট কৰি পিনে যোনটো লাষ্ট টপিকটো ৰিকাৰ্চন আছিলে, সেই টপিকছখিনি কমপ্লিট কৰাৰ পিছত এতিয়া আকৌ আমি যোনটো আগৰ ফ্ল'টো আছিলে তালৈ আকৌ এতিয়া উভতি আহিছোঁ। ঠিক আছে, সেই টপিকছখিনি লৈ মই এটা প্ৰগ্ৰাম কেইটামান মই তোমালোকৰ প্ৰগ্ৰাম ৱাইজ মানে কিছুমান প্ৰগ্ৰামছ মই বনাইছোঁ, কিছুমান প্ৰগ্ৰামছ মই তোমালোকৰ কাৰণে শ্বৰ্ট আউট কৰিছোঁ, যোনবিলাক তোমালোকৰ কাৰণে হেল্পফুল হ'ব প্ৰেক্টিছ কৰিলে। ঠিক আছে, সেইখিনি তোমালোকে পাই যাবা। চ' ঠিক আছে, আমি তেনেহ'লে আজি টপিকটো ষ্টাৰ্ট কৰোঁ। আজি টপিকটো আমাৰ হয় পলিমৰফিজম। পলিমৰফিজম কি হয় সেইটো ফাৰ্ষ্ট আমি জানিব লাগিব বিফ'ৰ আমি পলিমৰফিক প্ৰপাৰ্টিটো আমাৰ নিজৰ প্ৰগ্ৰামত আমি ইমপ্লিমেণ্ট কৰোঁ। ঠিক আছে, সেইটো বস্তু আমি ফাৰ্ষ্ট জানিব লাগিব। সেইটো ফাৰ্ষ্ট আমি প্ৰথমতে ভালকেইটা ফাণ্ডামেণ্টেলছখিনি ক্লিয়াৰ হ'ব লাগিব। ঠিক আছে, চ' ডেফিনেশ্যনটোত কি লিখা আছে তোমালোকে এবাৰ পঢ়ি চাব পাৰা। The process of representing one form in multiple forms is known as polymorphism. Here, one form represents the original form or original method, always resides in the base class, and multiple form represents overridden methods which resides in derived class. মানে suppose মই ফাৰ্ষ্ট এটা ক্লাছ এটা বনালোঁ কাৰ, মই এনেকৈ প্ৰগ্ৰাম ৱাইজ নেদেখাওঁ, মই ব্লক ডায়েগ্ৰাম ৱাইজ দেখাওঁ। এতিয়া কাৰ ইজ দ্য ছুপাৰ ছেট হয়নে বাৰু? কাৰৰ ভিতৰত বাকী টাইপছ অফ কাৰবিলাক সোমাই আছে, যেনেকৈ স্পৰ্টছ কাৰ হওক, যেনেকৈ আমাৰ নৰ্মেল কাৰবিলাক হওক, হয়। এতিয়া কিছুমান প্ৰপাৰ্টি স্পৰ্টছ কাৰত আৰু কিছুমান প্ৰপাৰ্টি নৰ্মেল কাৰত আমাৰ ইউনিক আছে। মানে যোনবিলাক প্ৰপাৰ্টি, কিছুমান প্ৰপাৰ্টিজবিলাক আমাৰ নৰ্মেল কাৰত নাই বাট স্পৰ্টছ কাৰত আছে। ঠিক আছে, আৰু কিছুমান প্ৰপাৰ্টি দুইটা কাৰতে নৰ্মেল আছে, মানে দুইটা কাৰতে কমন আছে, কিছুমান কমন প্ৰপাৰ্টিজ আছে। এতিয়া ছাপ'জ যেনেকৈ গিয়াৰ, এতিয়া এক মিনিট দিবা মোক, অ'কে। এতিয়া যেনেকৈ গিয়াৰ প্ৰপাৰ্টিটো আমাৰ স্পৰ্টছ কাৰতো আছে, নৰ্মেল কাৰতো আছে। চ' ইট ইজ এ কমন প্ৰপাৰ্টি, হয়, ইটছ এ নৰ্মেল প্ৰপাৰ্টি হয়। যদি আমি এতিয়া যদি ইমপ্লিমেণ্ট কৰোঁ কাৰ বুলি ক্লাছটো, যোনটো ভিতৰত আমি দুটা গিয়াৰ ফাংচন বনাম, দুইটাই নাম ছেইম হয়, বাট দুইটাই
গিয়াৰৰ নাম্বাৰটো আমাৰ ডিফাৰেণ্ট হ'ব নাই লাইক কথাটো মানে মই কি ক'ব বিচাৰিছোঁ লাইক স্পৰ্টছ কাৰত আমাৰ গিয়াৰৰ মানে গিয়াৰ কোৱান্টিটিটো বেছি থাকে লাইক স্পৰ্টছ কাৰত আমাৰ 8 নম্বৰ 6 নম্বৰ গিয়াৰ থাকে আৰু নৰ্মেল কাৰবিলাকত আমাৰ আজিকালি বাৰু 5th নম্বৰলৈকে আমাৰ গিয়াৰ আছে কিছুমানত আগতে যেনেকৈ আমাৰ মাৰুতি কাৰ্ছবিলাকত মাৰুতি 800ত 4 নম্বৰলৈকে গিয়াৰ আছে চ' গিয়াৰ প্ৰপাৰ্টিটো কমন হ'ল বাট তাৰ কোৱান্টিটিটো আৰু ৱৰ্কিংটো ডিফাৰেণ্ট হ'ল চ' এইটোৱে পলিমৰ্ফিজম আমাক শ্ব' কৰিছে that is it is showing polymorphism that is the properties are same but the forms are different so this is polymorphic behavior ঠিক আছে so এইটোৱে পলিমৰ্ফিক বিহেভিয়াৰ আছিলে কনচেপ্টটো আছিলে পলিমৰ্ফিজমৰ একদম চিম্পল চ' ইয়াতে পলিমৰ্ফিজম ৱৰ্ডটো ক'ৰ পৰা ডিফাইন হৈছে সেইটো ডেৰাইভ কৰা আছে ডেট ইট ইজ ডিফাইন ফ্ৰম 2 গ্ৰীক ৱৰ্ডছ পলি এণ্ড মৰ্ফছ পলি মিনছ মেনি মৰ্ফ মিনছ ফৰ্ম ডেট ইজ মেনি ফৰ্মছ সেইকাৰণে মই ক'লোঁ গিয়াৰ the gear function will always be there in the sports car and also in the normal car but their forms will be different okay যেনেকে স্পৰ্টছ কাৰত আমাৰ গিয়াৰৰ 6 নম্বৰলৈকে গিয়াৰ থাকে আৰু নৰ্মেল কাৰত আমাৰ 4 নম্বৰলৈকে গিয়াৰ থাকে চ' ৱৰ্কিংটো দুইটাই ডিফাৰেণ্ট হৈ গ'ল ফৰ্মটো দুইটাই ডিফাৰেণ্ট হৈ গ'ল এতিয়া ইয়াতে এটা ৰিয়েল লাইফ এক্সাম্পলো মই ইনক্লুড কৰিছোঁ পলিমৰ্ফিজমৰ ছাপ'জ ইফ ইউ আৰ ইন এ ক্লাছৰুম that time you behave like a student হয় যেতিয়া তোমালোকে ক্লাছৰুমত থাকা তেতিয়া তোমালোকে ষ্টুডেণ্ট নিচিনাকৈ বিহেভ কৰা যেতিয়া তোমালোকে মাৰ্কেটলৈ যোৱা তেতিয়া তোমালোকে কাষ্টমাৰ বনি যোৱা যেতিয়া তোমালোকে ঘৰত থাকা তেতিয়া তোমালোকে ছান আৰু ডটাৰ নিচিনাকৈ বিহেভ কৰা চ' ইয়াত কি হৈছে এটা ছিংগল পাৰ্চন এটাৰ বেলেগ বেলেগ আমাৰ বিহেভিয়াৰ্ছ শ্ব' কৰা হৈছে ঠিক আছে চ' এইটোৱে পলিমৰ্ফিজম হয় পাৰ্চন এটাই বাট বিহেভিয়াৰ্ছ ডিফাৰেণ্ট হৈছে according to the situation according to the circumstances so C++ even in object oriented programming polymorphism আমাৰ দুটা টাইপৰ থাকে এটা থাকে static polymorphism এটা থাকে dynamic polymorphism static polymorphism of further subdivision আছে function polymorphism or function overloading বুলিও কয় যোনটো function overloading বুলিও কয় ঠিক আছে function overloading static polymorphismৰ ভিতৰত পৰে আৰু dynamic polymorphismৰ ভিতৰত আমাৰ virtual functions পৰে so first আমি function overloadingৰ বিষয়ে পঢ়িম খালি তাতকে আগতে আমি static আৰু dynamic polymorphismৰ বিষয়ে আমি জানিব লাগিব static polymorphism actually কি আমাক define কৰে it defines the early binding and compile time binding মানে compile time সময়তে যেতিয়া আমি compile কৰিলো প্ৰগ্ৰামটো হেতু সময়তে ডিসাইড হৈ যায় কি মেমৰিত কোনটো ফাংচন এতিয়া এলোকেট হ'ব যেনেকে মই গিয়াৰ বুলি এটা মই ফাংচন বনালো ইনসাইড কাৰ ক্লাছৰ ভিতৰত
দুইটাই পেৰামিটাৰ কেইটা ডিফাৰেণ্ট ছাপ'জ এটা গিয়াৰ ফাংচন বনালোঁ মই স্পৰ্টছ কাৰৰ কাৰণে এটা গিয়াৰ ফাংচন বনালোঁ মই নৰ্মেল কাৰৰ কাৰণে এতিয়া যোনটো গিয়াৰ ফাংচন বনালোঁ মই স্পৰ্টছ কাৰৰ কাৰণে তাত মই টোটেল পেৰামিটাৰ্ছ পাছ কৰিলোঁ 6 বিকজ আমাৰ স্পৰ্টছ কাৰত গিয়াৰ 6টা থাকে ইভেন আজিকালিতো স্পৰ্টছ কাৰবিলাক অট'মেটিক গিয়াৰ হয় তেতিয়া মই জাষ্ট এক্সপ্লেইন কৰিবৰ কাৰণে কৈছোঁ তেনেকৈ কৰি আমি যদি নৰ্মেল কাৰৰ কাৰণে চাওঁ তেতিয়াহ'লে আমাৰ গিয়াৰটো কোৱান্টিটিটো ডিফাৰেণ্ট হ'ব চ' পেৰামিটাৰ লিষ্টটো আমাৰ কি হ'ব নৰ্মেল কাৰৰ কাৰণে ছাপ'জ আমি 4টা গিয়াৰ আছে আমাৰ কাৰখনত চ' আমি 4টা পেৰামিটাৰ্ছ তাত ডিফাইন কৰিম সেই ফাংচনটোত চ' এতিয়া যেতিয়া আমি ফাংচনটো ক্লাছটো বনাম মিনছ ক্লাছৰ আমি অবজেক্টটো বনাম নট ফাংচন ক্লাছৰ আমি যেতিয়া অবজেক্টটো বনাম আৰু অবজেক্টটো হেল্পত আমি যেতিয়া ফাংচনটো কল কৰিম সেইটো সময়তে ফাংচনটো মানে যেতিয়া আমি সেই পাৰ্টিকুলাৰ ৰিকুৱায়াৰ্ড ফাংচনটো কল কৰিম ৱেডাৰ ইট ইজ গিয়াৰ মানে গিয়াৰ ফাংচনটো আমাৰ স্পৰ্টছ কাৰৰ কল কৰিব বিচাৰিছোঁ নে গিয়াৰ ফাংচনটো আমাৰ নৰ্মেল কাৰৰ আমি কল কৰিব বিচাৰিছোঁ তো এতিয়া কি হ'ব আমাৰ কম্পাইল টাইমৰ সময়তে সেইটো ডিচাইড হৈ যাব কি আইডাৰ দ্য গিয়াৰ ফাংচন অফ দ্য স্পৰ্টছ কাৰ হেজ বিন কল্ড অৰ দ্য নৰ্মেল কাৰ হেজ বিন কল্ড চ' এইটোকে কয় আমাৰ ষ্টেটিক পলিমৰ্ফিজম ৱেৰ এজ ডাইনামিক পলিমৰ্ফিজমটো কি হয় আমাৰ লেট বাইণ্ডিং সি কম্পাইল টাইমত ডিচাইড নহয় কি কোনটো ফাংচন আমি কল কৰিছোঁ যেতিয়া আমি প্ৰগ্ৰামটো ৰান কৰিম আফটাৰ কম্পাইলেশ্যন আমাৰ কোনটো ফাংচন এল'কেট হ'ব আমাৰ মেমৰিত তেতিয়াহে আমাৰ ডিচাইড হ'ব ঠিক আছে চ' ষ্টেটিক পলিমৰ্ফিজম আৰু ডাইনামিক পলিমৰ্ফিজমৰ মাজত ডিফাৰেঞ্চটো এইটোৱে হ'ল কি ষ্টেটিক পলিমৰ্ফিজমত আমাৰ কম্পাইল টাইমতে ডিচাইড হৈ গৈছে কি আমি কোনটো ফৰ্মৰ ফাংচনক আমি কল কৰিব বিচাৰিছোঁ আৰু ডাইনামিক পলিমৰ্ফিজমত সেই বস্তুটোৱে ৰান টাইমত ডিচাইড হৈছে কি আমি কোনটো ফৰ্ম অফ ফাংচন আমি কল কৰিব বিচাৰিছোঁ ঠিক আছে চ' সেইটোৱে হৈ গ'ল ষ্টেটিক পলিমৰ্ফিজম আৰু ডাইনামিক পলিমৰ্ফিজমৰ ডেফিনেশ্যনটো আৰু ডিফাৰেঞ্চটো চ' এতিয়া আমি মেথড অভাৰলোডিং অৰ ফাংচন অভাৰলোডিং যোনটো আমি বুজিলোৱে সেইটো ৰিলেটেড লৈ মই উইথ দ্য হেল্প অফ এন এক্সাম্পল মই তোমালোকক এটা এক্সাম্পল লৈ প্ৰগ্ৰামেটিক এক্সাম্পল এটা লৈ মই তোমালোকক ফাংচন অভাৰলোডিংটো এক্সপ্লেইন কৰিব বিচাৰিছোঁ তেতিয়া তোমালোকৰ আৰু বস্তুটো ক্লিয়াৰ হ'ব ঠিক আছে চ' মই ডেভ চি প্লাছ প্লাছটো অ'পেন কৰি লৈছোঁ অ'কে চ' আমি যেনেকৈ ষ্টাৰ্ট কৰোঁ হেজ ইনক্লুড IOStream using namespace std এতিয়া আমি ক্লাছ এটা বনাব লাগে যেনেকৈ মই ক্লাছ এটা বনালোঁ এডিশ্যন বুলি অ'কে মই এডিশ্যন বুলি ক্লাছ এটা বনালোঁ 1 মিনিট দিবা মোক মই ফ্ৰেমটো অলপ ডাঙৰ কৰি লওঁ শ্লাইড অ'কে চ' এডিশ্যন নামৰ মই ক্লাছ এটা বনালোঁ সেই ক্লাছটোৰ ভিতৰত মই দুটা ফাংচন বনাইছোঁ যোনকেইটাৰ ৰিটাৰ্ণ টাইপ আমাৰ ইণ্ট হয় ইণ্ট দুইটাই ৰিটাৰ্ণ টাইপ আমাৰ ছেম হ'ব দুইটাই ফাংচন নেম আমাৰ ছেম হ'ব
বাট পেৰামিটাৰ লিষ্টটো আমাৰ ডিফাৰেণ্ট হ'ব ঠিক আছে তেতিয়াহে আমাৰ ফাংচন অভাৰলোডিংটো আমি ইমপ্লিমেণ্ট কাৰেক্টলি কৰিছোঁ বুলি আমি ক'ব পাৰোঁ চ' int sum int num1 int num2 ঠিক আছে মই ফাৰ্ষ্ট ফাংচনটো বনালো আণ্ডাৰ পাব্লিক এক্সেছ স্পেচিফায়াৰ নহ'লে বাই ডিফল্ট প্ৰাইভেট এক্সেছ স্পেচিফায়াৰৰ ভিতৰতে থাকিব যদি প্ৰাইভেট এক্সেছ স্পেচিফায়াৰৰ ভিতৰত থাকে তেতিয়াহ'লে তোমালোকৰ উপায় মনত আছে কি আমি আউটসাইড দ্য ক্লাছ ফাংচনটোক আমি কল কৰিব নোৱাৰিম চ' উই হেভ টু মেনশ্যন অল আৱাৰ মেথডছ অল আৱাৰ ভেৰিয়েবলছ ইনচাইড our public access specifier or protected access specifier according to the requirement. So, মই public access specifier underত মই int sum function to define কৰিলো এতিয়া since মই ইয়াত দুটা parameter pass কৰিছো that is int num1 int num2 so মই কি কৰিব বিচাৰিছো নামটো পাই function nameটো পাই তোমালোকে গম পাব পাইছা উপায় কি মই দুটা নম্বৰ এড কৰিব বিচাৰিছো ঠিক আছে সো সেই দুটা নম্বৰ এড কৰি মই নটৰ ৰিজাল্টটো ৰিটাৰ্ণ কৰি দিব বিচাৰিছো সিমিলাৰলি আৰু এটা ফাংচন মই বনাইছো যাৰ ৰিটাৰ্ণ টাইপ আমাৰ সেম আছে ফাংচন নেমটো আমাৰ সেম আছে বাট মই এই ফাংচনটোত এৰে এটা পাস কৰিব বিচাৰিছো যাৰ সাইজটো 5 হয় ঠিক আছে আৰু মই কি বিচাৰিছো কি মোক এই ফাংচনটোৱে সেই এৰেটো যোনটো পাস কৰিছো সেই এৰেত ষ্ট'ৰ হৈ থকা পাঁচটা ভ্যালু এড হৈ পিনে মোক ৰিজাল্টটো ৰিটাৰ্ণ কৰি দিয়ে সো হেতু কাৰণে মই লুপ এটা চলাব লাগিব হয় লুপ এটা চলাব লাগিব আমি int I is equal to 0 I less than 5 ঠিক আছে এতিয়া মই লুপটো তোমালোকে চলাব জানা মই শিকাইছো তোমালোকক for loop while loop do while loop আৰু লুপে থ্ৰু দি আমি এৰে কেনেকৈ এক্সেস কৰো ঠিক আছে সো তাৰপিছত I plus plus total sum so total sumত মই total sum plus array I কৰিম so কি হ'ব মই each value মই access কৰি add কৰি এফালৰ পৰা গৈ আছো I think তোমালোকে array এটা ভিতৰত ডাটাস খিনি লগত কেনেকে arithmetic operations খিনি কৰিব লাগে হেখিনিও তোমালোকক মই আমি ডিসকাস কৰিছো I think তোমালোকে হেখিনি বস্তু তোমালোকক ক্লিয়াৰ আছে সো এইখিনি মই এটো ক্লাছত ডেপথ লাগে নবুজাও since এটো আমাৰ ফাংচন ওভাৰলোডিংৰ প্ৰগ্ৰাম হয় সো হেতু ওপৰত মই বেছি কনসেন্ট্ৰেট কৰিছো সো এটা দেখিছা কি দুইটাই ফাংচন ৰিটাৰ্ণ টাইপ আৰু দুইটাই ফাংচন নেম সেম বাট দুইটাই ফাংচন প্যাৰামিটাৰস খিনি ডিফাৰেন্ট যেনেকে ইয়াত মই দুটা ইন্টিজাৰ পাস কৰিছো বাট ইয়াত মই এটা এৰে এটা পাস কৰিছো যোনটো সাইজ 5 হয় ঠিক আছে সো ইয়াত দেখিছা কি নামটো সেম ৰিটাৰ্ণ টাইপটো সেম বাট প্যাৰামিটাৰ লিষ্টটো ডিফাৰেন্ট কাৰণে হিয়তৰ ফৰ্মটো ডিফাৰেন্ট হৈ গ'ল সো হি শো কৰিছে কি আমাক that it is showing the polymorphic property and within the polymorphic property we are implementing the function overloading concept ঠিক আছে কি মানে আমি এটা ফাংচনতে বহুত খিনি কাম কৰা ওভাৰলোডটো দি দিছো দুটা ইন্টিজাৰ এড কৰাও কামটো দি দিছো আৰু এৰে এটা ভিতৰত ডাটাস খিনি মানে থকাও এডিশন
কাম কৰা মানে সেই প্ৰচেছটো দি দিছোঁ মিনছ এটা এৰে এটাও পাছ কৰি দিছোঁ যোনটো চাইজটো 5 হয় আৰু তাত থকা ভেলুকেইটা এড কৰা কামটো এলট কৰি দিছোঁ চ' দুটা কাম এলট কৰি দিয়া হৈছে একেটা ফাংচনতে চ' ডেটছ ৱাই ইট ইজ ফাংচন অভাৰলোডিং তাৰপিছত কি কৰিছোঁ আমি ইণ্ট মেইন ফাংচন যেনেকৈ বনাওঁ আমি ইণ্ট মেইন ফাংচনটো আমি ইয়াত বনালোঁ ইণ্ট মেইন ফাংচনটো আমি বনাই লোৱাৰ পিছত ইয়াৰ ভিতৰত আমি ক্লাছ লিখিম সিন্স আমি অবজেক্টটো বনাব লাগে চ' ক্লাছটো আমাৰ কি আছিলে এডিশ্যন ক্লাছটো মই অবজেক্ট বনাম ছাপ'জ obj বুলি মই অবজেক্টটো বনাই দিলোঁ এতিয়া ফাৰ্ষ্ট obj ডট দেখিছা আমাৰ ইয়াতে দুইটাই মিনছ অপশ্যন দি দিছে আইডাৰ আমি সেইটো ফাংচন কল কৰিব পাৰোঁ অৰ এইটো ফাংচন কল কৰিব পাৰোঁ মই ছাপ'জ ফাৰ্ষ্ট এৰে এটা ইয়াত বনাই থৈ দিছোঁ অফ চাইজ 5 য'ত মই 10 20 30 40 50 পাঁচটা এলিমেণ্ট থকা এৰে এটা বনাই লৈছোঁ ঠিক আছে এতিয়া ফাৰ্ষ্ট মই এই পাৰ্টিকুলাৰ ফাংচনটোক কল কৰিব বিচাৰিছোঁ মিনছ এই ফাংচনটোক অপাৰেট কৰাবলৈ বিচাৰিছোঁ চ' কি কৰিলোঁ মই ইয়াৰ পৰা এৰেটো পাছ কৰি দিলোঁ ইয়াত মই লিখি দিওঁ 1 মিনিট দিম মই ছেভ কৰি লওঁ প্ৰগ্ৰামটো ছেভ অ'কে চ' ইয়াত অ'কে ৰ'বা 1 মিনিট দিবা অ'কে function overloading হৈ গ'ল তাৰপিছত লাষ্টত মই return 0 লিখিলোঁ তাৰপিছত মই প্ৰগ্ৰামটো এতিয়া কম্পাইল আৰু ৰান কৰি চাওঁ আমাক কি ৰিজাল্টটো দিয়ে মই কি কৰিব বিচাৰিছোঁ সিন্স এতিয়া ইয়াত এটা ষ্টেটমেণ্ট এটা আমি ভুল কৰি থৈছোঁ হৈছে কি ইয়াত ৰিটাৰ্ণ টাইপটো মই ইণ্ট দি থৈছোঁ মিনছ এই পাৰ্টিকুলাৰ ফাংচনটোৱে আমাক কেলকুলেট কৰি এটা পাৰ্টিকুলাৰ ভেলিউ ইণ্টিজাৰ টাইপৰ ৰিটাৰ্ণ কৰি দিব চ' আমি লাষ্টত ইয়াত ৰিটাৰ্ণ সিন্স টোটেল চামটো মই ৰিটাৰ্ণ কৰিব বিচাৰিছোঁ চ' টোটেল চাম মই লিখি দিলোঁ বিকজ সেই ৰিজাল্টটো আমি ৰিটাৰ্ণ কৰি ইয়াৰ পৰা মানে ৰিটাৰ্ণ কৰাটো বিচাৰিছোঁ চিমিলাৰলি ইয়াৰ আগৰটোত মই ইয়াৰ যোনটো আগৰ ভাৰ্জন আছিলে চামৰ তাততো মই ৰিটাৰ্ণ কৰিছোঁৱে চ' এতিয়া আমাৰ ঠিক আছে চ' চিন্স আমি ইয়াৰ পৰা এই ফাংচনটো চাম ফাংচনটো কল কৰিলোঁ যোনটো ছেকেণ্ড ভাৰ্জন অফ দ্য চাম ফাংচন সি আমাক ইয়াৰ পৰা কেলকুলেট হৈ মেলি ইয়াৰ পৰা আমাৰ ওপৰৰ পৰা কেলকুলেট হৈ মেলি ইণ্টিজাৰ ভেলিউ এটা যোনটো চাম ভেলিউ হয় অফ 5 ডাটাছ ডেট আৰ ষ্ট'ৰ ইন দ্য এৰে সেইটোক ৰিটাৰ্ণ কৰি দিব চ' সেইটোক মই ইয়াত প্ৰিণ্ট আউট কৰি দেখাব বিচাৰিছোঁ চ' ফাৰ্ষ্ট মই এটা ভেৰিয়েবলত সেই ৰিজাল্টটো ষ্ট'ৰ কৰি দিম যেনেকৈ ইণ্ট টাইপৰ আৰু সেইটোক মই প্ৰিণ্ট কৰি দেখাই দিব বিচাৰিছোঁ ঠিক আছে এতিয়া যদি মই প্ৰগ্ৰামটো কম্পাইল কৰোঁ আৰু ৰান কৰোঁ চ' দেখিছা আমাৰ 150 আহিছে কেলকুলেশ্যনটো একদম আমাৰ কাৰেক্ট 10 plus 20 আমাৰ 30 30 plus 30 60 60 plus 40 100 100 plus 50 150 চ' দেখিলা আমাৰ কোনটো ফাংচন কল হ'ল দেখিলা তোমালোকে আমি যেতিয়া এৰে পাছ কৰিলোঁ তো এৰে ভাৰ্জন য'ত আমি এৰে লিখি থৈছিলোঁ ইণ্ট
এৰে টাইপৰ যোনটো আমি পেৰামিটাৰ লিখি থৈছিলোঁ সেইটো ফাংচন কল হ'ল, সেইটো ভাৰ্জন অফ চাম কল হ'ল। ঠিক আছে, তাত যদি আমি ইয়াৰ পিছত ইণ্ট আৰু এটা ৰিজাল্ট নামৰ ভেৰিয়েবল লিখিলোঁ, obj ডট চাম বুলি আকৌ লিখিলোঁ, বাট এতিয়া মই এৰে পাছ নকৰোঁ, এতিয়া মই দুটা ইণ্টিজাৰ টাইপৰ নাম্বাৰ পাছ কৰিম। তেতিয়া আমাৰ কোনটো ভাৰ্জন অফ ফাংচন কল হ'ব, মানে কোনটো ভাৰ্জন অফ চাম কল হ'ব, ডেট ইজ এই ফাৰ্ষ্ট ভাৰ্জনটো। এই ভাৰ্জনটোত কি কৈছোঁ, num1 আৰু num2 যোনটো এই দুটা ডাটা মই পাছ কৰিম, সেই দুটা এডিশ্যনটো মিনছ এড কৰি আমাক ৰিটাৰ্ণ কৰি দিব। ঠিক আছে, চ' ৰিটাৰ্ণ কৰি দিব। তো ৰিটাৰ্ণ কৰি দিয়াৰ কাৰণে মানে ইয়াত আমি যোনটো ফাংচনটো কল কৰিলোঁ বা উইথ দ্য হেল্প অফ দ্য অবজেক্ট, ইয়াৰ পৰা কল কৰাৰ কাৰণে আমি এইটো পইণ্টতে মানে ৰিজাল্টটো আমি ৰিটাৰ্ণ পাম, ইণ্টিজাৰ এই দুটা চামৰ ৰিজাল্টটো, আমি ৰিটাৰ্ণ পাম। চ' ৰিটাৰ্ণ পোৱাৰ কাৰণে সেইটো আমি ক'ৰবাত কোনোবা এটা ভেৰিয়েবলত ষ্ট'ৰ কৰিব লাগিব। ছাপ'জ মই ৰিজাল্ট 1ত ষ্ট'ৰ কৰি দিলোঁ, এছাইন কৰি দিলোঁ, আৰু সেইটোক মই প্ৰিণ্ট কৰি দেখাই দিছোঁ। ঠিক আছে, চ' এতিয়া কম্পাইল এণ্ড ৰান কৰোঁ, আমাৰ কি ওলাই গম পাই যাম। ৰ'বা, দুইটাৰ মাজত মই এণ্ড অফ লাইন লিখি দিওঁ, তেতিয়া দুইটা ডিফাৰেণ্ট ষ্টেটমেণ্টছ হ'লে আমাক গুচি যাব। কম্পাইল এণ্ড ৰান। চ' দেখিছা 89 প্লাছ 99 আমাৰ কিমান হয়, 188 হয়, যোনটো আমাৰ কেলকুলেশ্যনটো একদম কাৰেক্ট আছে। চ' এইটোৱে আছিলে গোটেই ফাংচন অভাৰলোডিঙৰ কনচেপ্টটো। ঠিক আছে, চ' ইয়ালৈকে আছিলে গোটেই আমাৰ ফাংচন অভাৰলোডিঙৰ কাহানীটো, কি ফাংচন অভাৰলোডিং আমি প্ৰগ্ৰামত কেনেকৈ ইমপ্লিমেণ্ট হয়, মিনছ ফাংচন অভাৰলোডিং প্ৰপাৰ্টিটো যোনটো পলিমৰ্ফিক প্ৰপাৰ্টি হয়, সেইটো আমি প্ৰগ্ৰামত কেনেকৈ ইমপ্লিমেণ্ট কৰোঁ, সেইটো গোটেই মই এটা প্ৰগ্ৰাম ইমপ্লিমেণ্ট কৰি মই তোমাক দেখাই দিলোঁ। ইয়াৰ ৰিলেটেড তোমালোকক কিছুমান কুৱেশ্যনছো সুধিছে, যোনটো মই এতিয়া কৰাম। আফটাৰ পলিমৰ্ফিজিম কমপ্লিট হৈ যোৱাৰ পিছত এটা ক্লাছ আমি ইয়াৰ ৰিলেটেড কুৱেশ্যনছ কিছুমান কৰিম, যোনটো ইজি হয়, বহুত ইজি হয় এই টপিকটো, তোমালোকে ইজি পাবা। চ' এইটোৱে আছিলে এই ক্লাছটোৰ কাৰণে। আই হোপ তোমালোকে চব বুজি পাইছা, কনচেপ্টছখিনি তোমালোকৰ ইন ডেপ্থ ক্লিয়াৰ হৈছে, যোনটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট হয়। বাকী ঠিক আছে, তেনেহ'লে আজি ক্লাছটো আমি ইয়াতে এণ্ড কৰোঁ। আমি তেতিয়াহ'লে নেক্সট ক্লাছত লগ পাম। টিল দেন, গুড বাই এণ্ড টেক কেয়াৰ।